নমস্কাৰ। আপোনালোকে যিটো এই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দেখিছে, এখেতে কৈছিল যে অহিংসাই পৰম ধৰ্ম, অৰ্থাৎ কাকো হিংসা কৰিব নালাগে আৰু সকলোকে সমানভাৱে চাব লাগে। আমি পৃথিৱীত জীয়াই থাকোঁতে সৎ কৰ্ম কৰিব লাগে, কাকো মিছা কথা ক'ব নালাগে। এখেতে কৈছিল যে সত্যৰ সদায় জয়, অৰ্থাৎ আমি যদি সত্যত থাকোঁ তেনেহ'লে আমি সদায় জয় হৈ থাকিব পাৰোঁ। আৰু আপোনালোকে যিটো সেই পাৰত নাও দেখিছে আৰু দীঘলকৈ ৰছী টনা দেখিছে, আমি যেতিয়া পৃথিৱীৰ পৰা বিদায় ল'ম আৰু বিদায় লোৱাৰ সময়ত যেতিয়া ভৱ নদী পাৰ হ'ম, তেতিয়া ঠিক এনেকৈ ভিডিঅ'টোত দেখাৰ দৰে আমি নাৱেৰে পাৰ হ'ব লাগিব। আৰু নাও পাৰ হোৱাৰ সময়ত তাত আন কোনেও আপোনাক সহায় কৰোঁতা নাথাকিব, থাকিব মাত্ৰ ভগৱান। সেয়েহে আমি জীয়াই থাকোঁতে ভগৱানৰ নাম লোৱা উচিত আৰু সকলোকে ভাই বুলি ভাবিব লাগে।